কেতিয়া পুলিচ অফিচাৰ এজনে হেণ্ডকাফ লগাব পাৰে? নমস্কাৰ, লডেক্স আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। মই ইমদাদুৰ ৰহমান। আজি আপোনালোকৰ লগত আলোচনা কৰিম কেতিয়া পুলিচ অফিচাৰে হেণ্ডকাফ লগাব পাৰে। আমি যদি চাওঁ দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ 1973, তাত কোনো ধৰণৰ হেণ্ডকাফ ৰিলেটেড প্ৰভিজন দিয়া নাছিলে আৰু যেতিয়াৰ পৰা এইখন এমেণ্ড হৈ এবলিছ হৈ নতুন এক্ট আহিছে দ্য ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023, তাত কেতিয়া পুলিচ অফিচাৰে হেণ্ডকাফ লগাব পাৰিব সেই বিষয়ে প্ৰভিজন দিছে আৰু ইয়াৰ ছেকশ্যনটো হৈছে ছেকশ্যন 43 ক্লজ 3 অফ দ্য BNSS 2023। গতিকে পুলিচ অফিচাৰ এজনে হেণ্ডকাফ লগাব পাৰে এনেকুৱা ধৰণৰ অফেন্সৰ যিবিলাক অফেন্সৰ গ্ৰেভিটিটো খুব বেছি হয়, যিবিলাক অফেন্স বহুত চিৰিয়াছ হয়, কগনিজেবল হয়, যেনেকৈ এচিড এটেক, হিউমেন ট্ৰেফিকিং, মাৰ্ডাৰ, ৰেপ, কিডনাপিং, এচিড এটেক কৰা বা ড্ৰাগছ ৰিলেটেড কেছ, NDPSৰ কেছত পুলিচ অফিচাৰে হেণ্ডকাফ লগাব পাৰে। হিউমেন ট্ৰেফিকিঙৰ কেছত অফেন্স যদি কৰিছে তেতিয়া হেণ্ডকাফ লগাব পাৰে বা কিছুমান ইলিগেল আৰ্মছ নিজৰ লগত ৰাখিছে এনেকুৱা ধৰণৰ অফেন্সৰ ৰিলেটেড পুলিচে হেণ্ডকাফ লগাব পাৰে বা হেবিচুৱেল অফেণ্ডাৰ, ৰিপিটেড অফেণ্ডাৰ, এনেকুৱা অফেণ্ডাৰ যিজনে পুলিচৰ কাষ্টডিৰ পৰা পলাই গুচি যায় সেনেকুৱা ধৰণৰ ব্যক্তিক পুলিচে সেনেকুৱা অফেন্সৰ লগত ৰিলেটেড ব্যক্তিক পুলিচে হেণ্ডকাফ লগাব পাৰে। গতিকে বৰ্তমান আমাৰ যোনখন BNSS 2023 দিয়া আছে তাত হেণ্ডকাফ ৰিলেটেড ডিৰেক্ট প্ৰভিজন দিয়া আছে। পুলিচে এতিয়াৰ পৰা এনেকুৱা ধৰণৰ চিৰিয়াছ অফেন্সত হেণ্ডকাফ লগাব পাৰে। ধন্যবাদ। জয় আই অসম।